বা পশ্চিম নলবাৰী অঞ্চলৰ এটি গৌৰৱময় অনুষ্ঠান এই পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলন আজিৰ পৰা প্ৰায় ৭৩ বছৰ পূৰ্বে প্ৰয়াত মঞ্চ সূৰ্য ধৰণী বৰ্মনৰ নেতৃত্বত চামতাৰ মহান ব্যক্তিসকলৰ সহযোগত এই সন্মিলনখন প্ৰতিষ্ঠা কৰিছিল আৰু আমি তেতিয়া তাৰ উদ্বোধন আৰম্ভ কৰাৰ কিছু বছৰ পিছত আমি এই পৰিৱেশবিলাক দেখিছিলোঁ আৰু অসমৰ দ্বিতীয় মঞ্চ বিহু খ্যাত এই সন্মিলনখন প্ৰথম অৱস্থাত মাটিৰ ঢাক কৰি তাত ঢুলীয়া পাৰ্টি ওজাপালি বিভিন্ন ধৰণৰ যিবিলাক হেৰি কৰিছিল আৰু আমাৰ এই অঞ্চলৰ অজস্ৰ গুণমুগ্ধ লোকে এই উপভোগ কৰিছিল আৰু এইটো চামতাবাসীয়ে কওঁ বা পশ্চিম নলবাৰী অঞ্চলৰে কওঁ যে আমাৰ এটা পৰম্পৰা আছে আৰু পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনে সেই পৰম্পৰাটো ৰক্ষা কৰা আমি অনুভৱ কৰিব পাৰোঁ। মহামাৰী ক'ভিডৰ বাহিৰে এটা বছৰত বাহিৰে আমাৰ এই সন্মিলনখনে একাদিক্ৰমে আজি ৭২টা বছৰত মানে আমি উপনীত হৈছোঁ আৰু 3 বছৰ পিছত অৰ্থাৎ 2028 চনত আমি গৈ হীৰক জয়ন্তী সমাৰোহেৰে উদযাপন কৰাৰ কাৰণে আমি আগবাঢ়িব লাগিব। এই সন্মিলনখনৰ লগত আমাৰ এই অঞ্চলৰ প্ৰায় সকলো ব্যক্তিয়ে বিভিন্ন ধৰণে জড়িত, বিভিন্ন মাধ্যমৰ জৰিয়তে জড়িত আৰু সেইকাৰণে আমি এইটো গৌৰৱ অনুভৱ কৰোঁ যে সেইকাৰণে হয়তো যে আজি ইমান দীঘলীয়া এটা সময় মানে বিৰতিহীনভাৱে মানে পৰিচালনা কৰাটো এইটো চামতাবাসীয়ে কওঁ বা পশ্চিম নলবাৰীবাসীয়ে কওঁ আমাৰ কাৰণে অতি গৌৰৱৰ বিষয়। মুকলি বিহু আমাৰ মানে মঞ্চ বিহু দ্বিতীয় আমাৰ সভাপতি উল্লেখ কৰিছে দ্বিতীয়খন মঞ্চ বিহুখন লতাশিল প্ৰথম আৰু তাৰ পিছতে আমাৰ নলবাৰী জিলাৰ এই চামতাৰ বালিপথাৰৰ যিখন আমাৰ ৰঙালী বিহু এই ৰঙালী বিহুখন আমাৰ দ্বিতীয় মঞ্চ আমাৰ চামতাৰ মহীৰূপ প্ৰয়াত মঞ্চ সূৰ্য ধৰণী বৰ্মনদেৱৰ নেতৃত্বত প্ৰয়াত বৰুণ তালুকদাৰ প্ৰয়াত কুমুদ তালুকদাৰ এই বিভিন্ন শ্ৰদ্ধাৰ ব্যক্তিসকলৰ প্ৰচেষ্টাত এই পশ্চিম নলবাৰী ৰঙালী বিহুখন আহি আজি ৭২ বছৰত আমি উপনীত হৈছোঁ। গতিকে এই ৰঙালী বিহুখন যাতে মই ভাবোঁ নিশ্চয় অপূৰ্ব সুন্দৰ হ'ব। আমাৰ ইয়াত আমি আমাৰ অভিজ্ঞতাতে কৈছে পূৰ্বৰ অভিজ্ঞতাতে যে আমাৰ ইয়াতে কোনো ধৰণৰ বিশৃংখল নহয়, দৰ্শকে কোনো ধৰণৰ অসুবিধা নাপায়। গতিকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।